বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বছাশিমলুত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া আৰু মই বৰ্তমান উপস্থিত আছোঁ এই যি বৰছলা বিধানসভা সমষ্টিৰ ১ নম্বৰ বছাশিমলুত। গৰাখহনীয়া ইতিমধ্যে ইয়াত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বহু লোকৰ ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে আৰু বহু লোকৰ খেতি বাতি মূল্যৱান গছ গছনি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে আৰু কেইবাটাও বাসগৃহ ইতিমধ্যে নদীত জাহ যোৱাৰ উপক্ৰম ঘটিছে। মই দেখুৱাইছোঁ আচলতে এয়া হৈছে যি বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ১ নং বছাশিমলুৰ গৰাখহনীয়াৰ দৃশ্য। এনেধৰণে যি ব্ৰহ্মপুত্ৰ নদীয়ে বিগত কেইবাটাও বছৰ ধৰি এই অঞ্চলত গৰাখহনীয়াৰ এক ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে। ইতিমধ্যে কেইবাটাও বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে আৰু বহু লোকৰ কৃষিভূমি মূল্যৱান গছ গছনি ইতিমধ্যে নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে, নদীৰ বুকুত জাহ গৈছে। তৎসত্ত্বেও কিন্তু ইয়াত যেনেধৰণে আচলতে গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিছিলে কিন্তু ঠিক তেনেধৰণে হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। কেইটামান পাৰ্কুৰ পাইন দিয়ে আচলতে ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে বুলি আচলতে জলসম্পদ বিভাগে এনে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে জলসম্পদ বিভাগে। এয়া যি নদীৰ কাষতে কেইবাটাও ইতিমধ্যে বাসগৃহ আছে, সেই বাসগৃহকেইটা হয়তো যিকোনো মুহূৰ্তত নদীৰ বুকুত হয়তো জাহ যাব পাৰে। মই দেখুৱাইছোঁ এয়া মূল্যৱান যি নাৰিকল তামোল এনেধৰণে ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। মোৰ লগত স্থানীয় লোক আছে, মই পোনে পোনে যাবলৈ বিচাৰিম। আজি ৩-৪ বছৰৰ পৰা ইয়াত গৰাখহনীয়া হৈ আছে। আমাৰ এইটো গৰাখহনীয়াত হোৱাত বহুত মানুহ আছিলে, তাৰ পৰা ইয়াৰ উঠিব যোৱা হৈ গ'ল। এতিয়া কিছু মানুহ আছে আমাৰ ওচৰতে আৰু বহুত দূৰত গ'লগৈ, গছ গছনি ভাঙি আছে। এতিয়ালৈকেও এই বছৰতো আমাৰ এই ২০-২৫টা মান ঘৰ ভাঙি আছে আৰু ইতিমধ্যে গ'ল আৰু কেইটামান যাবলৈ হৈছে। এতিয়ালৈকে খেতি বাতি বহুত গৈছে নেকি? খেতি বাতি বহুত গ'ল, খেতি বাতিও গৈছে। ইয়াতে পাৰ্কুৰ পানী যে ব্যৱস্থা কৰিছে এইটোতো আমাৰ কাম হোৱা নাই, এতিয়া হোৱা নাই এতিয়ালৈকে। সেইটোৱে আৰু স্থানীয় লোক আছে, মই জানিব বিচাৰিম কি ক'ব। দাদা, দেখা গৈছে যে ভয়ংকৰ গৰাখহনীয়া কবলত পৰিছে, কিমান ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত গ'ল আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বৰ্তমান? হয়, ৩-৪ বছৰৰ ভিতৰত প্ৰায় ১-১.৫মান ঘৰ মানে নদীয়ে উটুৱাই লৈ গ'ল। এতিয়াও বৰ্তমান বহুত ২০-২৫টা মান ঘৰ উটুৱাই লৈ গ'ল আৰু এইকেইদিনত আৰু কিছুমান ঘৰ মানে যাবলগীয়া হৈছে, নদীৰ যাব অৱস্থা হৈছে নদীৰ কবলত। আৰু যিবিলাক পাৰ্কুৰ পানীৰ ব্যৱস্থা কৰিছে, কিবা বান গৰাখহনীয়া আচলতে গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰিছেনে? পৰা নাই। যিখিনি ব্যৱস্থা লৈছে সেইখিনি ব্যৱস্থাত কাম হোৱা নাই আৰু দিনে দিনে আৰু বাঢ়িয়ে আছে। তেনেকুৱা একো কাম হোৱা নাই। এইটো কোন জেগা পৰে? এইটো ১ নং বছাশিমলু। স্থানীয় বিধায়কগৰাকী চাবলৈ আহিছেনে নাই? MLA আহিছিল। অহাৰ পিছতে এইবিলাক ব্যৱস্থা কৰিছে, কিন্তু এইটো ব্যৱস্থাৰ কোনো মূল্য পোৱা নাই। হয়, আচলতে এনেধৰণে এতিয়া ইয়াৰ স্থানীয় লোকসকলে তেওঁলোকে হতাশাৰে হাহাকাৰ কৰিবলগীয়া হৈছে, শংকিত হৈ পৰিছে। কাৰণ বিগত কেইবাটাও বছৰ ধৰি এইটো অঞ্চলত যি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই এক প্ৰবল ৰূপ ধাৰণ কৰিছে আৰু বহু লোকে ইয়াৰ পৰা ইতিমধ্যে নিৰাপদ স্থানত তেওঁলোকে অৱস্থান কৰিছে, নিজৰ ঘৰ দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানত অৱস্থান কৰিছে আৰু বহু লোকৰ ঘৰ এতিয়াও যাওঁ অৱস্থাত হৈ আছে, যদিও কোনো ধৰণৰ আচলতে ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কেইটামান পাৰ্কু পাইন দি আচলতে জলসম্পদ বিভাগে তেওঁলোকে এনেধৰণে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। মই পুনৰবাৰ দেখুৱাইছোঁ। আচলতে এইটো হৈছে যি বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ১ নং বছাশিমলুৰ খহনীয়াৰ দৃশ্য। এনেধৰণে এতিয়া ভয়ংকৰ নদীয়ে প্ৰতিদিনে খহাইছে চপৰা গৰা, আৰু যাৰ ফলত ইয়াৰ লোকসকলে এতিয়া আতংকিত হৈ পৰিছে। বহুলোকে ঘৰ বাৰী নিৰাপদ স্থানত গতি কৰিছে। মই দেখুৱাইছোঁ চৰকাৰ প্ৰশাসনে বা জলসম্পদ বিভাগে অতি সোনকালে অতি শীঘ্ৰে বান গৰাখহনীয়াৰ আচলতে যি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি অঞ্চলটোৰ ৰাইজসকলক ৰক্ষা কৰিবলৈ তেওঁলোকে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।